বিহুত বেমাৰ হৈছিলে খাই নাপালোঁ সেইকাৰণে পূৰা লৈ লৈছোঁ বিহু গ'ল বিহু পাছত হাই গাইজ গুড মৰ্ণিং মৰ্ণিঙতে চাহ খাবলৈ লৈছোঁ এতিয়া মৰ্ণিং আৰু বনাইলোঁ পিঠা ৰাতি এফালে ভাজিবলৈ লৈছোঁ নাৰিকল ভাজি আছোঁ এতিয়া ইয়াত পানীখিনি অলপমান নিয়ৰ হৈছে জানেনে নাৰিকলৰ পানীখিনি অলপ জৰজৰীয়া হৈছে আৰু ইয়াতে মই এটা চেনি দি দিম চেনি দি পিনে নাৰিকলখিনি অলপ সময় ভাজি ল'ম এনেকৈ চেনি দি ল'লোঁ আৰু চেনিখিনি যদি মিক্সিত দি লয় পিঠাগুড়ি হৈ যায় বেয়া হৈ যায় মিক্সিত দিব নালাগে নাৰিকলখিনি অলপ পানী মাৰা যোৱাৰ পিছত মানে চেনি দি দিব লাগে তেতিয়া ভাজা হৈ যায় আৰু চেনিখিনি যদি গোটাকৈ দিয়ে খাবলৈ বেয়া হয় আৰু এইফালে এতিয়া পিঠাগুড়িখিনি চালি মিক্সিত দিয়া যিহেতু আকৌ পানী মৰিব লাগিব ন আকৌ পানী অলপ মাৰি পিনে আকৌ পানী মৰি আকৌ পিঠাগুড়ি চালিব লাগিব এতিয়া মিক্সিত দিলে সেইটোৱে হয় আৰু ঢেঁকীত যদি খুন্দে আপুনি ঢেঁকীত খুন্দিলে এনেকুৱা কৰিব নালাগে পানী মৰিব নালাগে এতিয়া দুবাৰ চালিব লাগে মিক্সিত দিলে অলপমান কষ্ট হয় হ'লেও খাবলৈ ভাল যায় আৰু এতিয়া এইফালে ধুনীয়াকৈ চালি লৈছোঁ চালি কৰি হৈ গ'ল এইফালে এতিয়া মই এখন চচপেনৰ ঢাকনি এখন বহাই ল'লোঁ আমি তেৱাত পিঠা নবনাওঁ এনেকুৱা ঢাকনিতে বনাওঁ ইয়াতে মই চেনি কেইটামান দি দিলোঁ চেনিকেইটা দিলে কি হয় মানে আঠা হৈ যায় তেতিয়া পিছলি নাহে পিঠাটো নহ'লে পিছলি আহে ভাঙি যায় পিঠাটো এতিয়া মই ইয়াতে পিঠাকেইটা বনাই আছোঁ এটা এটাকৈ নাৰিকল আৰু চেনি ধুনীয়াকৈ ভাজি লৈছোঁ ৰঙাকৈ আৰু এনেকুৱা সৰু কটাৰী এখন বা চাকু কিবা এখনে এনেকৈ কৰি উঠাবলৈ ভাল সেইকাৰণে বিচাৰি আনিছোঁ আৰু এইফালে এতিয়া এটা এটাকৈ ধুনীয়াকৈ পিঠা বনাই গৈ আছোঁ আৰু পিঠা বনোৱা মানে মোৰ পিঠাকেইটা কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন দেই আৰু এতিয়া ধুনীয়াকৈ এনেকৈ পাতলাকৈ মেলিব লাগিব সৰু হেতা এখন ল'ব লাগে তেতিয়া টাকৰকৈ দিব লাগে তেতিয়া মানে পিঠাটো ধুনীয়া হয় পাতলা হয় আৰু খাবলৈও ভাল হয় নাৰিকলটো অলপ সৰহকৈ দিব লাগে নাৰিকলটো সৰহকৈ দিলে খাবলৈ ভাল লাগে মিঠা হ'ব লাগে পিঠাটো ভাল হ'ব লাগে হয় নাই বাৰু দেখিবলৈও ধুনীয়া হ'ব লাগে আৰু এতিয়া এনেকৈ লুটিয়াই দিছোঁ গেছটো পূৰা হাই দি ল'ব নালাগে কমাব লাগে তেতিয়া জ্বলি নাযায় পিঠাটো এতিয়াও এটা এটাকৈ এনেকৈ পিঠা বনাই আছোঁ পিঠাটো যিহেতু উঠে তেতিয়া বনাই ভাল লাগে বা পিঠা ভাঙি গ'লে ভাল নালাগে বনাবলৈ আৰু মই বনোৱা পিঠাকেইটা বেয়া নাই হোৱা বাৰু ধুনীয়াই হৈছে ইয়াত দেখিছে পানী মৰি লৈছোঁ আকৌ আৰু এফালে মই চাউল খুন্দি দিছিলোঁ 1 কেজি পিঠাত পিঠা কিমান ওলায় আপোনালোকৰ কেইটা পিঠা ওলায় 1 কেজি পিঠাত কমেণ্ট কৰি জনাবচোন মোৰ কিন্তু 100তকৈ বেছি ওলায় 110টা 20টা ওলায় 20টাটো নোলায় বাৰু 110টাটো ওলায় বাৰু 1 কেজিত আপোনালোকৰ কেইটা ওলায় 1 কেজি চাউলত হিচাপ কৰে নহয় পিঠাটো বনালে চবেই হিচাপ কৰে নহয় জানো আৰু মোৰ এইফালে পিঠা বনাই হৈ গ'ল টেৱাখন অলপমান ঢাকনিখন টেৱা নহয় এখন ঢাকনি হয় ক'লা হৈ গৈছে অলপমান মাজিলে চাফা হৈ যাব আৰু এইফালে লাল চাহ বহাই দিছোঁ এতিয়া চাহ খাবলৈ হৈ গ'ল আৰু যদি মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে আপোনালোকৰ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু পেজটো ফ'ল' কৰি দিব মজা ইয়াতো লৈ লৈছে দুটা দেই ইয়াতো লৈ লৈছে লাল চাহ লগত মানে এগাল পিঠা খাব লৈছা যে ইমান ভাল লাগিছেনে বিহুত বেমাৰ হৈছিলে খাই নাপালোঁ সেইকাৰণে পূৰা লৈ লৈছোঁ বিহু গ'ল বিহুৰ পাছত আকৌ পিঠা বনালোঁ দেই ইয়াত বেমাৰ হৈছিলে খাব পৰা নহ'লে বিহুত ভালকৈ খাই নাপালে বোলে আকৌ পিঠা বনাই দিছোঁ বিহুত শেষ হৈ গ'ল কি লাইট আনিছা সেইটো আকৌ তাৰপৰা এতিয়া আকৌ পিঠা বনালোঁ এতিয়া খাইছে আৰু সেয়া লাল চাহ